আমাৰ পৰম্পৰাৰ পৰা আমাৰ কলা সাংস্কৃতিকৰ জীয়াই ৰখা স্বাৰ্থ প্ৰত্যেক বছৰে এই তাৰালাংচটো ইয়াত স্থায়ী হিচাপে ইয়াত প্ৰতিযোগিতা কৰে আৰু খাদ্য আপোনালোকে গম পাইছে ভাৰতৰ ভিতৰত আটাইতকৈ পুৰণি কলা সংস্কৃতি হৈছে আমাৰ কাৰ্বিবিলাক ইয়াত হৰ্ণবিল ফেষ্টিভেলকৈ ইয়াতে ডাঙৰ গতিকে আপোনালোকে চাওক ইয়াত সকলো জাতি জনগোষ্ঠীয়েও ইয়াত আহে তাৰ অসম আৰু ভাৰতৰ বাহিৰে বিদেশত ইয়াত চাবলৈ আহে আমি আলোচনী কৰিছোঁ যাতে আমাৰ কলা সাংস্কৃতিকৰ জীয়াই ৰখা স্বাৰ্থ সকলোৱে যাতে আহি জানিব কাৰণে কাৰ্বি আংলং সমাজ কাউন্সিল হৈ মই কাৰ্বি আংলং ৰাইজক এই 4 দিন কাৰ্যসূচী যাতে শান্তি থাকে যাতে প্ৰতিযোগিতা ইয়াত হয় বেলেগ বেলেগ ধৰণৰ ইয়াৰ প্ৰতিযোগিতা হয় গান প্ৰতিযোগিতা কৰে ডেন্স প্ৰতিযোগিতা কৰে আমাৰ পৰম্পৰা সেইবিলাক আমাৰ কলা সাংস্কৃতিক ইয়াৰ প্ৰতিযোগিতা এই আসলে কাৰ্বি আংলং সাহিত্য এছামিজ য়েছ 51তম আমাৰ কাৰ্বি যুৱ মহোৎসৱ ডিফুচি তাৰালাংচত আজিৰ পৰা আৰম্ভ হৈছে 19 তাৰিখলৈকে চলিব গতিকে ইয়াত আমি বিভিন্ন ঠাইৰ পৰা কাৰ্বিসকল একেলগে যুৱক যুৱতীসকল আহিছে ইয়াতে বিভিন্ন জনৰ পৰা ইয়াত তেওঁলোকৰ বিভিন্ন খেল ধেমালি লোকবাদ্য লোকসংগীত এইবিলাকৰ প্ৰতিযোগিতা হ'ব তাৰপিছত আৰু যিসকল লোকে এই অনুষ্ঠানটো কাৰ্বি ইউথ ফেষ্টিভেল যিটো আজিলৈ প্ৰত্যক্ষ কৰাটো আপোনালোকে আহক আৰু এয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণা আৰু আটাইতকৈ ডাঙৰ আমাৰ যুৱ মহোৎসৱ গতিকে আপোনালোকে আহক ইয়াত কাৰ্বি জাতিটো কাৰ্বিটোৰ কলা সংস্কৃতি কাৰ্বি খাদ্য সম্ভাৰ সকলো বিষয়ে জানিব যদি খুজিছে তেতিয়াহ'লে এই 19 তাৰিখলৈকে এই অনুষ্ঠানটো হ'ব আপোনালোকে আহক আপোনাক সকলোকে মই আপোনালোকক স্বাগতম জনাইছোঁ কাৰ্বি ইউথ ফেষ্টিভেল 51তম কাৰ্বি ইউথ ফেষ্টিভেল